নমস্কাৰ বন্ধুসকল, ৱেলকাম মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আহি পালোঁ লণ্ডন আৰু আচলতে লাষ্ট লেঅ'ভাৰটো জাপানৰ যিটো লেঅ'ভাৰ আছিলে, আশা কৰোঁ সকলোৱে ভিডিঅ'টো চালে আৰু সেইটোৰ নিচিনাকৈ এইটো এতিয়া বহুত সৰু লেঅ'ভাৰ। গতিকে আজি মোৰ বিশেষ ফুৰিবলৈ যোৱাৰ প্লেন নাই। আজি মই বাছ অকণমান শ্বপিং কৰিবলৈ যাওঁ। হনস্লো হাই ষ্ট্ৰীট বুলি ইয়াতে ষ্ট্ৰীট এটা আছে। একচুৱেলি লণ্ডনৰ চববিলাক শ্বপিং ষ্ট্ৰীট আৰু ৱাকিং ষ্ট্ৰীট যিমানবিলাক আছে চবকে হাই ষ্ট্ৰীট বুলি কয়। চ' মই তালৈকে যাওঁ, অলপ কিবা কিবি উইণ্টাৰৰ কাপোৰ ল'ম বুলি ভাবিছোঁ। চ' তালৈকে যাওঁ। চ' মই ভাবিলোঁ সেয়াই দেখুৱাওঁ আপোনালোকক। নেক্সট টাইম চাগে মেইন চেণ্ট্ৰেল লণ্ডনখন দেখুৱাব পাৰিম। আৰু ঠাণ্ডাটো খুবেই বেছি আকৌ, কাৰণ এতিয়া মই যিমানবিলাকে লেঅ'ভাৰ পাওঁ বাহিৰৰ জেগাবিলাক চবতে বহুতেই ঠাণ্ডা অলমষ্ট। ইয়াতো এতিয়া 1 নে 2 ডিগ্ৰীজ হৈ আছে, ফ্ৰিজিং কোল্ড। কিন্তু বতৰটো খুবেই ধুনীয়া, ক্লাউডি হয়, লগতে বহুত ফ্ৰেছ হাৱা। চ' মই এতিয়া যাওঁ, প্ৰথমতে বাছত উঠি পেলাই যাওঁ। এইখন লণ্ডনৰ কাৰ্ড হয়, অয়েষ্টাৰ কাৰ্ড। অয়েষ্টাৰ কাৰ্ড মানে আপোনাৰ বাছ, ট্ৰেইন চবতে ধুনীয়াকৈ কাম কৰে। চ' এইখন মই প্ৰথমতে টপ আপ কৰোঁ। ওচৰে পাঁজৰে চববিলাক দোকানতে ইয়াত ৰিচাৰ্জ কৰিব পাৰি। আৰু এইটো হৈছে মোৰ ষ্টেচন। ইয়াতে বাছ নাম্বাৰ, কোনখন ক'লৈ যায় চব লিখি থোৱা থাকে। এতিয়া বাছখনলৈ অকণমান ৱেইট কৰাৰ পাছত এয়া বাছ আহি গ'ল। 81 নম্বৰৰ বাছ লৈ পেলাই যাম, হৰ্ণস্লো বুলি লিখা থাকে। আৰু এই বাছখনটো উঠি যাবলৈ বিৰাট ভাল লাগে। লণ্ডনৰ এই বাছখন বহুত ফেমাছ হয়, ডাবল ডেকাৰ বাছ উঠি গৈ আপুনি কাৰ্ডখন টেপ কৰিলেই হৈ যায়। আৰু ইয়াৰ ওপৰ মহলাত উঠি গৈ পেলাই বিৰাট ভাল লাগে। মানে দুমহলীয়া ঘৰটোৰ পৰা যেনেকৈ ওপৰে ওপৰে দেখি পায় চব বস্তু, তেনেকৈ ধুনীয়াকৈ দেখি পায়। চ' মই বেছিকৈ ওপৰত বহি যাবলৈ প্ৰিফাৰ কৰোঁ। এয়া ধুনীয়াকৈ মই মোৰ ছিটটো লৈ ল'লোঁ আৰু গোটেই জাৰ্ণিটো ৰাস্তাটো বহুত ধুনীয়া লাগে। চ' এতিয়া মই পাই গ'লোহি হৰ্ণস্লো হাই ষ্ট্ৰীট। ইয়াৰ পৰাই আৰম্ভ হৰ্ণস্লোৰ ষ্ট্ৰীটটো। আৰু ইয়াতে চব বস্তুৱে পায় আচলতে, খোৱা বস্তুৰ পৰা আদি কৰি কাপোৰ আৰু ৰেষ্টুৰেণ্টছ। অলপমান খোজকাঢ়িয়ে প্ৰাইমাৰ্কখন পালোহি। প্ৰাইমাৰ্কখন আমাৰ ক্ৰুবিলাকৰ মাজত বহুত জনপ্ৰিয়। আচলতে ইয়াত বহুত এফৰ্ডেবল বস্তু পায় আৰু লগতে ট্ৰেণ্ডি বস্তুও পায়। তো ইয়াতে কাপোৰৰ পৰা আদি কৰি নাইট ৱেৰছ, লগতে স্কিন কেয়াৰ, বিউটি কেয়াৰ বহুত কিবা কিবি পায়। তো সেইকাৰণে মই ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু আজিকালি বস্তুবোৰ যে ইমান ধুনীয়া ধুনীয়া পায়, এইটো চাওকচোন, দেখিবলৈ টেডিৰ নিচিনা, কিন্তু এইটো এটা হট ৱাটাৰ বেগ হয়। আমাৰ যিটো নৰ্মেল হট ৱাটাৰ বেগত আমি গৰম পানী ভৰাই লওঁ সেইটোৱে, কিন্তু ইয়াৰ ওপৰত এটা মানে কভাৰ আছে, কিন্তু তাতে লৈ থাকিলে মানে টেডিৰ নিচিনা দেখা পায়। লগতে কিছুমান জেগাত এয়া ৰিডাকশ্যনো চলি আছিলে। এয়া ক্ৰকাৰীজ আৰু হোম ডেকৰ আইটেমছ চববিলাক 1 বা 1.5 পাউণ্ডছৰ। মানে এইটোৱে চবতছে কমত পাম আৰু 1 পাউণ্ড মানে আমাৰ ইণ্ডিয়ান ৰুপিজত 110 টকামান হয়। কিন্তু হোম ডেকৰ বস্তুবোৰ ভালেই হয়, কিন্তু মোৰ এতিয়া ইমান দূৰ লৈ যাবলৈ বেগত ভয়ে লাগে ভাগি যায় বুলি। তো সেইকাৰণে মই এইবিলাক ইমান প্ৰিফাৰ নকৰোঁ লৈ যোৱাটো। কিন্তু এনেই চায়ে ভাল লাগে দিয়কচোন, অকণমান নতুন নতুন আইডিয়াও পোৱা যায়। কিন্তু আজিকালি চব অনলাইন পায়ে
আৰু লগতে কেইটামান কাপোৰো ট্ৰাই কৰিলোঁ। এইটো জেকেটটো ভাল লাগিছিলে কিন্তু চাইজে নাপালোঁ মোৰ। চ' মই আচলতে শ্বপিং কৰি ইমান ভাল নাপাওঁ, কিন্তু উইণ্টাৰ ক্লথৰ অকণমান দৰকাৰ আছিলে। চ' সেইকাৰণে ভাবিলোঁ চাই আহোঁ। সেয়াই আৰু বাৰে বাৰে ট্ৰাই কৰি চাই মই বহুত আমনি পাওঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তুৱে আছে চাবলৈ গ'লে। আচলতে এইখন দোকান নৰ্মেলি আমাৰ লণ্ডনৰ বাকীবিলাক জেগাতকৈ অকণমান সস্তাও হয় আৰু কালেকশ্যনটোও মই ভাল পাওঁ। চ' সেইকাৰণে ভাবিলোঁ এপাক চাই যাওঁ। আজি যিহেতু আৰু বেলেগ জেগা যাবলৈও সময় নাই, চ' গতিকে ইয়ালৈকে আহিলোঁ। অকণমান চাওঁ কি কি বস্তু আছে, কি কি ল'লোঁ পাছত দেখুৱাম বাৰু। লগতে গোটেই ষ্ট্ৰীটটোত ফ্ৰুটছৰ দোকান, ফুলৰ দোকানে ভৰ্তি। আগৰবাৰ সেই ফ্ৰেংকফৰ্টৰ পৰাও মই ষ্ট্ৰবেৰিজ লৈ আনিছিলোঁ। এইবাৰো ভাবিলোঁ যে অকণমান ব্লুবেৰী বা কিবা লৈ যাওঁ। আমাৰ তাতকৈ বহুতেই সস্তাত পায় এইবিলাক বস্তু, কিন্তু ফুলৰ দোকানবিলাকত মানে ফুলবিলাক আমাৰ তাত হয়নে নহয়, আমাৰ এনভাইৰনমেণ্টটো গৰম হয়, তো সেইকাৰণে বেয়া লাগে আৰু। এই ষ্ট্ৰীটটো আচলতে লণ্ডন নিচিনা ফিল নহয়, গোটেই ইণ্ডিয়ান আৰু পাকিস্তানী কুইজিন দি ভৰ্তি। মানুহো মানে ইণ্ডিয়ান মানুহেই ইয়াতে বেছিকৈ দেখা যায়। আৰু সেয়াই আৰু অলপ দেৰি এনেই ঘূৰি পকি যাওঁগৈ এতিয়া। টাইমো হৈ আহিছে, আকৌ সেই 81 বাছ লৈয়ে উভতি যাবলৈ হ'ল। চ' সেয়াই আৰু অলপমান শ্বপিং কৰিলোঁ, কিন্তু যিমান এক্সপেক্টেশ্যন আছিলে সিমান ভাল বস্তু মই নাপালোঁ। এটা দুটা এনেকৈ চুৱেটাৰ ৱাৰ্মাৰ এইবিলাক কিনিলোঁ। ইয়াৰে ৱাৰ্মাৰবিলাকে আচলতে ইয়াৰ ঠাণ্ডাটো বহুত কাম কৰে। এতিয়া এনেই অলপমান খোজকাঢ়িছোঁ, বহুত ধুনীয়া হাৱা। বাকী দিল্লীততো জানেই কিমান পলিউশ্যন আৰু কিমান টক্সিক এনভাইৰনমেণ্ট হৈ আছে, গতিকে অকণমান ইয়াতে ফ্ৰেছ ফিল হয়। সেয়াই আজি ইমান বিশেষ দেখুৱাব নোৱাৰিলোঁ, সৰু লেঅ'ভাৰ আছিলে সেইকাৰণে। নেক্সট টাইম চেষ্টা কৰিম যাতে চেণ্ট্ৰেল লণ্ডনৰ ফালে যাওঁ, চেষ্টা কৰিম, প্ৰমিছ নাই কৰা। গতিকে সেয়াই আৰু সেইবিলাক অথেণ্টিক এইবিলাক একদম লণ্ডনৰ আমাৰ চিনেমাত দেখুওৱা ঘৰবিলাক। আৰু হোটেলৰ মুখৰ আগতে আমাৰ হোটেলখনেই ব্লু কালাৰ বিল্ডিংটো আমাৰ হোটেল হয়। আৰু ওচৰতে অকণমান খোজকাঢ়িছোঁ। বাকী এতিয়া লাঞ্চ কৰিম, এতিয়া 2টা বাজিলে। আৰু আচলতে ঠাণ্ডা দিনত লণ্ডনত বহুত সোনকালে আন্ধাৰ হয়, 3টা-4টা বজাত ধুনীয়াকৈ পিচ ডাৰ্ক হৈ যায় একদম। আৰু গৰম দিনত সম্পূৰ্ণ উল্টা। গৰম দিনত মানে আপুনি ৰাতি 9টা বজালৈকে আন্ধাৰেই নহয়, আমনি লাগি যায়। সেয়াই, আজি আন্ধাৰ হ'বই চাগে লাহেকৈ। ঘৰৰ পৰা এইবাৰ মই লাঞ্চ লৈ আহিছোঁ, ভাত আৰু আলু মটৰ বনাই পেলাই। সেয়া এতিয়া হিট কৰি পেলাই খাম। আৰু বাছ একো নাই, সিমানেই অকণমানি লেঅ'ভাৰ, আজি আবেলিকৈ ওলাই যামগৈ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আৰু নেক্সট ডেষ্টিনেশ্যনত লগ পাম। গতিকে চি ইউ, থেংক ইউ ফৰ ৱাচিং, বাই বাই।